আপোনাৰ সন্তানে বা আপুনি যদি এই আগন্তুক আহি থকা অক্টোবৰ মাহত যি নেকি আপোনালোকৰ এডিআৰই পৰীক্ষাৰ নিযুক্তি দিব, এডিআৰই পৰীক্ষাৰ নিযুক্তি আপোনালোকে পোৱাৰ পিছত আপোনালোকে যদি 3rd গ্ৰেডতে পায় বা আপোনালোকে 4th গ্ৰেডৰ চাকৰি পায়, তেতিয়াহ'লে আপোনালোকৰ চেলাৰী কিমান হ'ব বাৰু আপোনালোকে গম পায়নে? আগন্তুক আহি থকা যদি আপোনালোকে এডিআৰই পৰীক্ষাত বা হেল্থ ডিপাৰ্টমেণ্টত বা অন্যান্য পুলিচৰ চাকৰি হওক বা আপোনালোকে যিকোনো চাকৰিত হওক, আপোনালোকে যদি চাকৰি পায়, নিযুক্তি পায় নতুনকৈ, তেতিয়াহ'লে আপোনালোকৰ চেলাৰী কিমান হ'ব বা আপোনালোকৰ চেলাৰীটো কেনেকৈ আপোনালোকে কেলকুলেশ্যন কৰিব, আপোনালোকৰ চেলাৰীটো কেনেকৈ কেলকুলেশ্যন কৰিব বা আপোনাৰ চেলাৰী কিমান হ'ব, যদি আপোনালোকৰ জানিবলৈ মন আছে বা আপোনালোকে জানিবলৈ ইচ্ছুক, তেতিয়াহ'লে আপোনালোকে বিভাৱে এই ভিডিঅ'টো আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। তেতিয়া বুজি পাব যে আপোনালোকে আপোনালোকৰ চেলাৰীটো কেনেকৈ কেলকুলেশ্যন কৰিব পাৰিব আৰু আপোনালোকে প্ৰথমতে আপোনালোকে জইন কৰাৰ পাছত আপোনাৰ চেলাৰীটো কিমান হ'ব সেই সম্পৰ্কে আপুনি গম পাব। বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে সুস্বাগতম জনাইছোঁ। আজি মই আপোনালোকক মোৰ মোবাইল স্ক্ৰীনৰ জৰিয়তে আপোনালোকক হিচাপখিনি চাব পাৰিছোঁ যে মোৰ মোবাইল স্ক্ৰীনত গ্ৰেড 4ৰ আপোনাৰ যিকোনো আপোনালোকে গ্ৰেড 4ৰ যদি পোষ্ট এটাত আপোনালোকে জইন কৰে, তেতিয়াহ'লে আপোনালোকৰ 2025 চনত আপোনালোকৰ চেলাৰী কিমান হ'ব চাব পাৰিছে। গ্ৰেড 4ৰ চেলাৰীৰ পে'মেণ্টটো হ'ল 12,000ৰ পৰা 37,500 টকালৈ আৰু আপোনালোকৰ গ্ৰেড পে' আপোনালোকৰ পোষ্ট অনুযায়ী বেলেগ বেলেগ হয়। ইয়াত আপোনালোকে চাব পাৰিছে 3,900 টকা, 4,200 টকা, 4,400, 4,500 টকা। তাৰপিছত আপোনালোকৰ ডিএ বৰ্তমান 55% চলি আছে আৰু প্ৰত্যেক বছৰে দুবাৰকৈ ডিএ আপোনালোকে ইনক্ৰিজ হৈ জানে, তেনেকৈ ডিএটো আপোনালোকে যিমান পাৰ্চেণ্ট হয় সেই পাৰ্চেণ্টটো আপোনালোকে দি ল'ব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ এইচআৰটো আপোনালোকৰ 10%, 8%, 7% হয়, অৰ্থাৎ 10% আপোনালোকৰ মেট্ৰ' চিটিৰ কাৰণে আৰু 8% হ'ল আৰ্বান এৰিয়াৰ কাৰণে আৰু 7% হ'ল ৰুৰেল এৰিয়াৰ কাৰণে। তাৰপিছত আহিলে আপোনালোকৰ মেডিকেল এলাউন্সটো আপোনালোকৰ 600 টকা দিয়ে ফিক্স আৰু আদাৰ এলাউন্স যদি কোনোবাই পায়, তেতিয়াহ'লে কোনোবা বিভাগত, তেতিয়াহ'লে আপোনালোকে আদাৰ এলাউন্সটো ইয়াত প্লাছ কৰি ল'ব লাগিব। তাৰপিছত এইকেইটা মিলাই আপোনালোকৰ হয় গ্ৰছ চেলাৰী। তাৰপিছত আহোঁ আমি ইয়াত আগবাঢ়িছোঁ। এতিয়া আপোনালোকৰ ডিডাকশ্যন কি হ'ব। এতিয়া আপোনালোকে চাব পাৰিছে যে ডিডাকশ্যন আপোনালোকে NPSৰ 10% হ'ব, অৰ্থাৎ আপোনালোকৰ বেছিক প্লাছ আপোনালোকৰ ডিএৰ 10% আপোনালোকে NPSত কাটিব আৰু MML SAY যিটো মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অন্তৰ্গত আপোনালোকৰ 225 টকা কাটিব। প্ৰফেশ্যনেল টেক্স আপোনাৰ 208 টকা আৰু যদি আপোনালোকে 25,000ৰ তলত হয় তেতিয়াহ'লে 180 টকা কাটিব আৰু GIS আপোনালোকৰ 200 টকা আৰু যদি আপোনালোকে নতুনকৈ জইন কৰে প্ৰভিজনেল চেলাৰী পাই থাকোঁতে আপোনালোকে 60 টকা কাটিব। এতিয়া চাওকচোন, যদি আপোনালোকে পোনপ্ৰথমতে এইবাৰ আহি থকা এডিআৰইৰ আপোনাৰ 4th গ্ৰেডৰ চাকৰি পায়, তেতিয়াহ'লে আপোনালোকৰ চেলাৰী কিমান হ'ব। আপোনালোকে যোগদান কৰিয়ে প্ৰথমতে আপোনালোকৰ হ'ব পে'মেণ্টটো 12,000। তাৰপিছত গ্ৰেড পে' ধৰি ল'লোঁ আপোনালোকে 4,400 টকীয়া পোষ্ট এটাৰ গ্ৰেড পে' আপোনালোকে জইন কৰিলে। তাৰপিছত আপোনালোকৰ আহিলে বেছিক পে' হ'ব। গ্ৰেড পে'মেণ্ট আৰু আপোনালোকৰ গ্ৰেড পে' মিলিহে আপোনালোকৰ বন্ধুবান্ধৱীসকল বেছিক পে' হয়। গতিকে পে'মেণ্ট আৰু গ্ৰেড পে' মিলাই আপোনালোকৰ বেছিক পে'টো হ'ব 16,400 টকা। তাৰপিছত আপোনালোকৰ ডিএ হ'ব 55% আৰু অৰ্থাৎ বেছিক পে'ৰ আপোনালোকৰ লগত 55% যদি আপোনালোকে প্লাছ কৰে, তেতিয়াহ'লে 16,400 55% হ'ব 9,220 টকা। তাৰপিছত আহিলে HRA অৰ্থাৎ হাউচ ৰেণ্ট এলাউন্স হয়। হাউচ ৰেণ্ট এলাউন্সটো আপোনালোকে কি হ'ব, আপোনালোকৰ এই বেছিকৰে আপোনালোকে 7% হ'ব। 16,400 7% হ'ব 1,148 টকা আৰু মেডিকেল এলাউন্সটো আপোনাৰ ফিক্স থাকে 600 টকা। তাৰপিছত যদি আপোনালোকে আদাৰ এলাউন্স পায়, তেতিয়াহ'লে ইয়াত আপোনালোকে প্লাছ কৰি ল'ব আৰু এইকেইটা আপোনালোকে প্লাছ কৰিলে আপোনালোকৰ গ্ৰছ চেলাৰী হ'ব 27,168 টকা। আৰু আপোনালোকে যদি এলাউন্স পায়, আদাৰ এলাউন্স কিবা পায়, তেতিয়া ইয়াত প্লাছ কৰি দিব। ইয়াত প্লাছ কৰাৰ লগত গোটেইকেইটা প্লাছ কৰি দিব। প্লাছ কৰিলে আপোনালোকৰ এমাউণ্ট এটা বেলেগ ওলাব আৰু যদি আপোনালোকে আদাৰ এলাউন্স নাপায়, তেতিয়াহ'লে আপোনালোকৰ এমাউণ্টটো হ'ব 27,168 টকা। তাৰপিছত আপোনালোকৰ ডিডাকশ্যন চাব পাৰিছে NPSৰ মই ইতিমধ্যে ক'লোঁ যে বেছিক প্লাছ ডিএৰ 10% কাটে। বেছিক প্লাছ এয়া বেছিক আৰু প্লাছ ডিএৰ আপোনালোকে এই দুটা মিলাই আপোনালোকৰ 10% কাটিলে হ'ব 2,542 টকা আৰু আপোনাৰ GISৰ ফিক্স 200 টকা কাটিব। যদি আপোনালোকে প্ৰভিজনেল চেলাৰী পায়, তেতিয়াহ'লে আপোনালোকে ইয়াত 60 টকা দি ল'ব। তাৰপিছত আহিলে আপোনালোকৰ প্ৰফেশ্যনেল টেক্স 208 টকা। যদি আপোনালোকে 25,000ৰ কম চেলাৰী হয়, তেতিয়াহ'লে আপোনালোকে 180 টকা দি ল'ব ইয়াত আৰু MMLS এইটো অলপ ফিক্স কাটিব 225 টকা আৰু এই টোটেল ডিডাকশ্যনটো হ'ব আপোনালোকৰ 3,175 টকা। আৰু আপোনালোকে ইয়াত চাব পাৰিছে, যদি আপোনালোকে গ্ৰছৰ পৰা আপোনালোকে যেতিয়া ডিডাকশ্যনটো মাইনাছ কৰিব, তেতিয়াহ'লে আপোনালোকৰ নেট চেলাৰীটো ওলাই যাব। ইয়াত আপোনালোকৰ গ্ৰছ পে'টো আছিলে 27,168 টকা আৰু আপোনাৰ ডিডাকশ্যনটো আছিলে 3,175 টকা। ইয়াৰ পৰা যদি আপোনালোকৰ এই গ্ৰছৰ পৰা ডিডাকশ্যনটো মাইনাছ কৰি দিয়ে, তেতিয়াহ'লে হ'ব আপোনালোকৰ চেলাৰী 23,993 টকা, অৰ্থাৎ 23,993 আপোনালোকে ইন হেণ্ড চেলাৰী আপোনালোকৰ বেংকৰ একাউণ্টত। যদি আপোনালোকে গ্ৰেড 3 পোষ্ট হিচাপে আপোনালোকে জইন কৰে, তেতিয়াহ'লে আপোনালোকৰ হ'ব বেছিক পে' আপোনালোকে কিমান পাব, পে'মেণ্ট কিমান হ'ব আপোনালোকৰ
টকা আৰু আপোনালোকে গ্ৰেড পে ধৰি ল'লোঁ মই 7,400 টকীয়া আপোনালোকে পোষ্ট এটাত আপোনালোকে জইন কৰিলে যিটো পোষ্টত আপোনালোকে 7,400 টকা পায় ধৰি লৈছোঁ আপোনালোকৰ যিমান গ্ৰেড পে পায় সেই গ্ৰেড পেটো ইয়াত বহুৱাই ল'ব তাৰপিছত আপোনালোকে এই দুটা মিলি আপোনালোকৰ বেছিক পে হ'ব মই এতিয়া 14,000 আৰু 7,400 টকা আপোনালোকৰ গ্ৰেড পেটো বহুৱাই পেলাই ইয়াত পাইছোঁ বেছিক পেটো 21,400 টকা আৰু ডিএ হ'ব 55% ডিএ 55% হ'ব 11,770 টকা আৰু আপোনালোকে HRA 7% ধৰি লৈছোঁ মই ৰুৰেল এৰিয়া হিচাপে যদি আপোনালোকে আৰবানত পায় 8% ধৰি ল'ব আৰু যদি আপোনালোকে মেট্ৰ' চিটিত পায় তেতিয়াহ'লে 10% ধৰি ল'ব ইয়াত এই 10% আপোনালোকৰ বেছিকৰ হ'ব 7% আপোনালোকৰ বেছিকৰ হ'ব 8% আপোনালোকৰ বেছিকৰে হ'ব গতিকে 55% 21,400 হ'ব 11,770 টকা আৰু আপোনালোকৰ বেছিকৰ 7% হ'ব আপোনালোকৰ 1498 টকা তাৰপিছত আপোনালোকৰ মেডিকেল এলাউন্স হ'ব 600 টকা যদি আদাৰ এলাউন্স পায় কিবা আপোনালোকে ইয়াত প্লাছ কৰি ল'ব তেতিয়া আপোনালোকৰ গ্ৰছটো হ'ব 35,268 ৰুপিজ আৰু আপোনালোকৰ ডিডাকশ্যন হ'ব NPS অৰ্থাৎ বেছিক প্লাছ ডিএৰ আপোনাৰ 10% হ'ব 3,370 টকা আৰু GIS কাটিব 200 টকা তাৰ লগতে আপোনালোকৰ PTEX কাটিব 208 টকা আৰু MMLSৰ যিটো আঁচনি অধীনত আপোনালোকৰ কাটিব 225 টকা টোটেল ডিডাকশ্যন হ'ব আপোনালোকৰ 3,950 টকা আৰু আপোনালোকে গ্ৰছ চেলাৰী পাই আছিলে এইফালে 35,268 টকা তাৰ ভিতৰত যদি আপোনালোকৰ ডিডাকশ্যন 3,950 টকা কাটে তেতিয়াহ'লে আপোনালোকৰ নেট চেলাৰী ইনহেণ্ড চেলাৰী আপোনালোকে পাব বেংকৰ একাউণ্টত 31,318 আজি আমাৰ এই ভিডিঅ'টো আপোনালোকে চাই পেলাই ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটোত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত কিবা আপোনালোকে সুধিবলগীয়া সুধিব আৰু যদি আপোনালোকে চেনেলটো প্ৰথমবাৰৰ পৰা আপোনালোকে চাই আছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব তেতিয়া আমাৰ আহি থকা নতুন নতুন ভিডিঅ'বোৰৰ আপোনালোকে নটিফিকেশ্যনবোৰ সকলোতকৈ আগত পাই থাকিব গতিকে আজি ভিডিঅ'টো ইমানে আছিলে পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ জয় অসম বন্দে মাতৰম।